গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে টকা বোলে আকৰ্ষণ কৰিলে আহে কেনেকৈ। তো বন্ধুসকল, ল অফ এট্ৰেকশ্যন, আকৰ্ষণৰ নিয়ম, মেনিফেষ্ট, এইবিলাকৰ বিষয়ে আমি শুনি আহিছোঁ। ছ'চিয়েল মিডিয়াত সদায় এনেকুৱা ধৰণৰ ভিডিঅ' আহি থাকে, সুন্দৰকৈ উপস্থাপন কৰে কেনেকৈ আমি আকৰ্ষণৰ নিয়ম পালন কৰিব লাগে, কেনেকৈ মেনিফেষ্ট কৰিব লাগে, এইবিলাকৰ বিষয়ে সুন্দৰকৈ ভিডিঅ' আহি থাকে, হয়নে? কিন্তু আমি আকৰ্ষণ কৰিলেই যে বস্তুবিলাক আহি যাব সেইটো নহয়। আমি তাৰ মাজতো আমি কিছুমান নিয়ম পালন কৰিব লাগে। বন্ধুসকল, এই সংসাৰখন চুম্বক শক্তিৰ দৰে। আমি যিকোনো বস্তুক যদি আমি শুদ্ধ পদ্ধতিৰে, শুদ্ধ নিয়মেৰে আকৰ্ষণ কৰিম, সেই বস্তুটো আমাৰ জীৱনলৈ আহি যায়। আমি সেই বস্তুটোৰ প্ৰতি ভাবি থাকিব লাগিব, চিন্তা কৰি থাকিব লাগিব। সেইটোকে কয় মেনিফেষ্ট। ঠিক আছে, আমি ভাবি থাকিব লাগিব। যোনটো বস্তুক ভাবি থাকিম, যোনটো বস্তু চিন্তা কৰি থাকিম ন, সেইটো বস্তু আমাৰ জীৱনলৈ আহি যায়। কিন্তু বন্ধুসকল, কৰ্ম কৰিবই লাগিব। কৰ্ম প্ৰধান, হয়নে? ভাগৱত গীতাতো কৈছে কৰ্মই প্ৰধান, কৰ্ম কৰিবই লাগিব। আমি কৰ্ম নকৰাকৈ কোনো বস্তু আমি সহজতে নাপাওঁ। আমি কৰ্ম কৰিব লাগিব, কৰ্মৰ মাধ্যমেৰে বস্তুবিলাকক আমি আকৰ্ষণ কৰিব লাগিব। এতিয়া আকৰ্ষণটো কেনেকৈ কৰে বন্ধুসকল? আমি বহুতে কষ্ট কৰোঁ, হয়নে? যিকোনো কৰ্মত আমি বহুত পৰিশ্ৰম কৰোঁ, কঠোৰ পৰিশ্ৰম কৰোঁ, হয়নে? যিকোনো কামত আমি সফলতা পাব বিচাৰোঁ, আমি সফল হ'ব বিচাৰোঁ, কিন্তু আমি ক'তোৱে সফল নহওঁ। আমি সদায় ধাৰুৱা হৈ থাকোঁ, আমাৰ বেংক একাউণ্ট সদায় খালী হৈ থাকে, আমাৰ হাত সদায় খালী হৈ থাকে। আৰু কিছুমান ব্যক্তি এনেকুৱা আছে যি ঘৰতে বহি ফোন কলৰ মাধ্যমেৰে টকা উপাৰ্জন কৰি আছে। শীত-তাপ নিয়ন্ত্ৰণ এটা সুন্দৰ অফিচ কোঠাত বহি লৈছে, তাৰ মাধ্যমেৰে টকা উপাৰ্জন কৰি আছে। একদম আৰামত বহি বহি টকা ঘটি আছে। কেনেকৈ? তেওঁলোকে কি ল অফ এট্ৰেকশ্যন, আকৰ্ষণৰ নিয়ম পালন কৰে নেকি? যদি আমি চাবলৈ যাওঁ নহয়, তেওঁলোকে তেনেকুৱা একোৱেই নকৰে। তেওঁলোকে নাজানে ল অফ এট্ৰেকশ্যন কি, আকৰ্ষণৰ নিয়ম কি, মেনিফেষ্ট কি, তেওঁলোকে নাজানে। তেওঁলোকক যদি সুধিবলৈ যাওঁ, আমাৰ সেইবিলাক সময় নাই বুলি কওঁ। কিন্তু তথাপি তেওঁলোকৰ ওচৰলৈ টকা আহে, অজস্ৰ টকা আহি আছে। কেনেকৈ? বন্ধুসকল, তেওঁলোকে নজনাকৈ আকৰ্ষণৰ নিয়ম পালন কৰি আছে, তেওঁলোকে নজনাকৈ মেনিফেষ্ট কৰি আছে। বন্ধুসকল, আপোনালোকে লক্ষ্য কৰিব, যিসকল ধনী লোক, যিসকল টকা পইচা অজস্ৰ আছে, তেওঁলোকৰ টকা পইচাৰ প্ৰতি ধাৰণা বেলেগ, তেওঁলোকৰ চিন্তাধাৰা বেলেগ, তেওঁলোকৰ টকা প্ৰতি মোহটো বেছি, হয়নে? তেওঁলোকে সদায় টকাক অসৎ ব্যৱহাৰ নকৰে, বহুত ভাবি চিন্তি টকা খৰচ কৰে। ক'তবা যদি দিয়ে নহয়, সেই টকাটো দিয়াৰ বিনিময়ত আকৌ তাৰ পৰা দুগুণ কেনেকৈ উপাৰ্জন হয় সেইটো চিন্তা কৰে। য'ত প্ৰফিট হ'ব ত'তহে খৰচ কৰে, হয়নে? য'ত প্ৰফিট নহয়, তাত য'ত লাভ নহয়, তাত কেতিয়াও পইচা খৰচ নকৰে, হয়নে? তেওঁলোকে সদায় টকাক আকৰ্ষণ কৰি থাকে, আৰু সেই তেনেকৈ টকা আহি যায়। কিন্তু আমি কি কৰোঁ বন্ধুসকল, আপোনালোকে নিজে চিন্তা কৰক। আমি সদায় কি কৰোঁ, যেতিয়াই আমাৰ হাতলৈ পইচা আহিব নহয়, ক'ত খৰচ কৰিম, কি কিনিম, হয়নে? আমি প্ৰফিট, লাভ এইবিলাকৰ কথা চিন্তা নকৰোঁ। যে সেই পইচাটো দিছোঁ, হয়, সেই পইচাটোৰ বিনিময়ত তাৰ পৰা মোৰ কি লাভ হ'ব সেইটো মই চিন্তা নকৰোঁ, হয়নে? আজি যদি এজন ধনী ব্যক্তি, যাৰ অজস্ৰ টকা আছে, তেওঁ সেই টকাটো যেতিয়া দিব নহয়, সেই ব্যক্তিজনৰ পৰা এটা স্বাৰ্থ ৰাখি থ'ব যে সেই ব্যক্তিজনৰ পৰা মই এনেকৈ কিবা এটা কাম উলিয়াই ল'ম, হয়নে? তেওঁলোকে এনেই টকা কেতিয়াও নিদিয়ে। কিন্তু আমি কি হয়, আমি যেতিয়া আমাৰ হাতলৈ টকা আহে, পইচা আহে নহয়, আমি ক'ত খৰচ কৰিম, কি কিনিম, কি খাম, আমি সেইবিলাকত চিন্তা কৰোঁ, হয়নে? আমি টকাক দূৰ কৰা চিন্তা কৰোঁ, আৰু তেওঁলোকে টকাক আকৰ্ষণ কৰা চিন্তা কৰে। তেওঁলোকৰ পদ্ধতিবিলাকেই বেলেগ হৈ যায়, আৰু সেইটোৱে হৈছে ৰিয়েল মেনিফেষ্ট, হয়নে? বন্ধুসকল, আগৰ দিনৰ মানুহে কয়, যোনখন ঘৰত হুলস্থুল হয়, যোনখন ঘৰত কণ্ডল লাগি থাকে, সেইখন ঘৰত কেতিয়াও লক্ষীয়ে বাস নকৰে। এইটো সত্য কথা। কেনেকৈ আজি কম শুনক বন্ধুসকল। যেতিয়া এখন ঘৰত হুলস্থুলীয়া পৰিৱেশ হৈ থাকিব নহয়,
সেইখন ঘৰত চিন্তাধাৰাটো মানে নিগেটিভ হৈ থাকিব, অনবৰতে খং ভাৱ থাকিব, অনবৰতে চিন্তাধাৰাটো সঠিক হৈ নাথাকে, সঠিকভাৱে কোনো ভাল এটা বিষয়ত চিন্তা কৰা ক্ষমতাটো চিন্তা শক্তিত নাথাকে, হয়নে? যেতিয়াই এটা ঘৰত হুলস্থুল হৈ থাকিব, গালি গালাজ চলি থাকিব বা কোনোবাই কিবা কৈ থাকিব, তেতিয়া প্ৰত্যেকৰে মগজটো কিবা খেলি মেলি হৈ থাকে। আৰু যেতিয়া মগজটো খেলি মেলি হৈ থাকিব, চিন্তাধাৰাবিলাক খেলি মেলি হৈ থাকিব, তেতিয়া সঠিকভাৱে কিবা এটা বিষয়ে চিন্তা কৰা সেই শক্তিকণ নাথাকে। আৰু যেতিয়াই শক্তিকণ নাথাকিব নহয়, তেওঁ প্ৰকৃত মনোযোগেৰে, প্ৰকৃত চিন্তাৰে কিবা এটা কাম কৰিব নোৱাৰিব। আৰু যেতিয়াই কিবা এটা কাম কৰিব নোৱাৰিব, সেই কাম নকৰিলে ক'ৰ পৰা পইচা আহিব, হয়নে? তো অতীজৰ মানুহে সেইটোকে কৈছিলে যে যোনখন ঘৰত হুলস্থুল হয় তাত লক্ষীয়ে বাস নকৰে। কেনেকে বাস কৰিব? কাৰণ সেই মানুহ ঘৰত যোনটো চিন্তা চলি আছে, সেই চিন্তা মাধ্যমেৰে কেতিয়াও টকা নাহে, হয়নে? খং ৰাগ এইবিলাকেই চলি আছে। তেওঁলোকৰ সঠিক কিবা এটা কৰ্মত, কিবা এটা কামত মন দিবৰ কাৰণে, চিন্তা শক্তি খটুৱাবৰ কাৰণে সেই চিন্তা শক্তিটো মানে শক্তিশালী হৈ নাথাকে, মানে মংকিৰ দৰে হৈ যায়, বান্দৰৰ দৰে খেলি মেলি, ক'ত যাম কি কৰিম এনেকুৱা হৈ থাকে, হয়নে? য'ত চিন্তাধাৰাই ভাল নাথাকে, য'ত মগজুৱে ভাল নাথাকে, তাত ভাল এটা সঠিক চিন্তা কৰিবৰ কাৰণে শক্তি ক'ৰ পৰা থাকিব? আৰু যেতিয়াই নাথাকে, তেতিয়া কিবা এটা যদি কাম কৰিব নোৱাৰে, টকা উৰি আহিব নেকি? টকা কেতিয়াও উৰি নাহে, হয়নে? তো বন্ধুসকল, আমি মেনিফেষ্ট কৰিব হ'লে সেই নিয়মখিনি পালন কৰিব লাগিব। এই যে কয় ল অফ এট্ৰেকশ্যনত, আপোনালোকৰ যিখিনি ল অফ এট্ৰেকশ্যন, আকৰ্ষণৰ নিয়মৰ যেতিয়া ভিডিঅ' আহে, সেই ভিডিঅ'বিলাকত কয়, শুনিব যে যেতিয়া আমি ল অফ এট্ৰেকশ্যন নিয়মখিনি পালন কৰিম নহয়, তেতিয়া আমি কিছুমান নিয়ম মানিব লাগিব। আৰু সেই নিয়মখিনি হৈছে ঘৰৰ মানুহৰ লগত ভাল ব্যৱহাৰ। মানে ভাল ব্যৱহাৰ কি? ঘৰত যাতে কাজিয়া নহওক, ঘৰত যাতে হুলস্থুল নহওক, হয়নে? নিজৰ পৰিবাৰৰ লগত, নিজৰ পত্নীৰ লগত ভাল মানে আণ্ডাৰষ্টেণ্ডিং থকা, বুজাবুজি থাকিব লাগিব, হয়নে? ভাল ব্যৱহাৰ কৰিব লাগিব। কিয়? মানুহজনে যদি বেয়াকে কৈ দিয়ে, গালি গালাজ পাৰি দিয়ে, তেতিয়াহ'লে চিন্তাধাৰাটো ডাইভাৰ্ট হৈ যাব, খেলি মেলি হৈ যাব। আৰু যেতিয়া চিন্তাধাৰা খেলি মেলি হ'ব, তেতিয়া ভাল সঠিক চিন্তা কৰিব নোৱাৰা হৈ যাব। আৰু সেই তেনেকে বন্ধুসকল, আমি যেতিয়া নহয় কোনোবাই কিবা এটা কৈ দিব, কোনোবাই এটা কিবা কৈ দিব নহয়, তেতিয়া আমাৰ চিন্তা শক্তিটো খেলি মেলি হৈ যায়। আৰু যেতিয়া খেলি মেলি হৈ যায়, আমি সঠিক চিন্তা কৰিব নোৱাৰা হৈ যাম। তো সঠিক চিন্তা কৰিব নোৱাৰিলে আমি সঠিক কাম কৰিব নোৱাৰিম। আৰু সঠিক কাম কৰিব নোৱাৰিলে আমাৰ টকা ক'ৰ পৰা আহিব, হয়নে? টকাটো নাহে। তো সেইটো কাৰণে যোনখন ঘৰত হুলস্থুলীয়া পৰিৱেশ হয়, যোনখন ঘৰত কণ্ডল চলি থাকে, সেইখন ঘৰত কেতিয়াও সুখ শান্তি নাহে। এইটো কাৰণে, হয়নে? কাৰণ চিন্তা শক্তিটো নাইকিয়া হৈ যায়, চিন্তা শক্তিটো ডাইভাৰ্ট হৈ যায়, খেলি মেলি হৈ যায়। আৰু যেতিয়া খেলি মেলি হৈ যায়, তেতিয়া সঠিক কিবা এটা কৰ্মত কাম কৰি পেলাই উন্নতি কৰিবৰ কাৰণে, সফলতা পাবৰ কাৰণে যি চিন্তা কৰিব লাগে, সেই চিন্তা শক্তিটো নাইকিয়া হৈ যায়। আৰু সেই তেতিয়াই আমি সেই কৰ্মত সফলতা নাপাওঁ বা আমাৰ হাতলৈ টকা অহা বন্ধ হৈ যায়। বন্ধুসকল, যিসকল লোক আজি মানে সফলতা লাভ কৰিছে, টকা পইচা উপাৰ্জন কৰিছে, তেওঁলোকৰ ঘৰৰ পৰিৱেশটো সদায় চাব। সদায় ইজনে সিজনৰ প্ৰতি মৰম ভাৱ থাকে, ইজনৰ সিজনৰ প্ৰতি প্ৰেম ভাৱ থাকে। মই প্ৰেক্টিকেল আপোনালোকক দেখুৱাব পাৰোঁ, হয়নে? মই অভিজ্ঞতাৰে এই ভিডিঅ'টো বনাই আছোঁ। মই প্ৰত্যেকটো ভিডিঅ' বনাই থাকোঁ বন্ধুসকল অভিজ্ঞতাৰ। মই সুন্দৰ মানে একদম লাইভ প্ৰুফ দেখুৱাব পাৰোঁ যে যোন ঘৰ মানুহত সুখ শান্তি থাকে, য'ত হুলস্থুল পৰিৱেশ নহয়, য'ত মানুহৰ মাজত মিলা প্ৰীতি থাকে নহয়, তাতেই টকা আহে, তাতেই ঐশ্বৰ্য আহে, তাতে মানে সফলতা আহে। সেইটো মই লাইভ প্ৰুফ দেখুৱাব পাৰোঁ। আৰু সেইটোৱে সত্য বন্ধুসকল। কাৰণ আমি যেতিয়া ল অফ এট্ৰেকশ্যন, আকৰ্ষণৰ নিয়ম পালন কৰিম, আৰু নিয়মটো পালন কৰি আছোঁ, আমি আকৰ্ষণ কৰিবৰ কাৰণে চিন্তা কৰি আছোঁ। কোনোবা এটা কৰ্মত, ধৰক মই ফেচবুক ইউটিউবত কাম কৰি আছোঁ, ফেচবুক ইউটিউবত কাম কৰিবৰ কাৰণে মই সফলতা পাবৰ কাৰণে কেনেকৈ সফলতা পাম মেনিফেষ্ট কৰি আছোঁ, যে মই ইউটিউবৰ মাধ্যমেৰে, ফেচবুকৰ মাধ্যমেৰে মই আগুৱাই যাম,
মোৰ এনেকৈ উপাৰ্জন হ'ব, মই আমুকত যাম, মোৰ এইটো মন্দিৰ বনাম, মই এইটো কৰিম, মই মেনিফেষ্ট কৰি আছোঁ আৰু মই আকৰ্ষণ কৰি আছোঁ। তাৰ পিছতে মোৰ ঘৰত লাগি গ'ল কণ্ডল লাগি যোৱাৰ লগে লগে মোৰ মনটো ডাইভাৰ্ট হৈ গ'ল। ডাইভাৰ্ট হৈ যোৱাৰ লগে লগে মই এটা সুন্দৰ বিষয়বস্তু বনাবৰ কাৰণে চিন্তা কৰিব লাগিব, হয়নে? আজি যোনটো ভিডিঅ' বনাই আছোঁ, যদি সুস্থ মগজত নাথাকোঁ নহয়, সেই ভিডিঅ'টো বনাব নোৱাৰোঁ। আপোনালোকক এনেকৈ কথা ক'ব নোৱাৰিলোহেঁতেন, কিবা খেলি মেলি হৈ থাকিলে, কথা পাহৰি গ'লোহেঁতেন। মোৰ হয়ও কেতিয়াবা বন্ধুসকল যে মোৰ কেতিয়াবা খেলি মেলি হৈ যায়, হয়নে? বহুত মানে ধৈৰ্যৰে মই ভিডিঅ' বনাওঁ, ঠিক আছে? তো এই যে ভিডিঅ'বিলাক বনাওঁ নহয় বন্ধুসকল, বহুত ধৈৰ্য লাগে, বহুত ধৈৰ্যৰে বনাওঁ, বহুত চিন্তা কৰিবলগীয়া হয়, হয়নে? নিজৰ চিন্তা শক্তিক মানে একদম মজবুত কৰি ৰাখিবলগীয়া হয়। মোৰ যোনটো ঘৰৰ পৰিৱেশ, সেই পৰিৱেশত মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাবই নোৱাৰিলোঁ যদি মই ধৈৰ্য ধৰিব নোৱাৰিলোঁ, হয়নে? তথাপিও বনাই আছোঁ বন্ধুসকল। কেনেকৈ বনাই আছোঁ? নিজক নিয়ন্ত্ৰণ কৰি ৰাখিছোঁ। আৰু যেতিয়ালৈকে নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেতিয়ালৈকে আমি সেই বোকাৰ পদুম, যেনেকৈ বোকাত পদুম ফুলে নহয়, তেনেকৈ আমি ফুলিব নোৱাৰোঁ। সেই বোকাতে মৰহি যাব লাগিব। আমি এতিয়া বৰ্তমান আছোঁ বোকাৰ মাজত, আৰু যেতিয়া বোকাৰ মাজত থাকিম নহয়, তেতিয়া নিজক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগিব, হয়নে? বন্ধুসকল, এই নিয়মবিলাক পালন কৰিব লাগিব। আপোনালোকে চাব যে ল অফ এট্ৰেকশ্যন, মেনিফেষ্ট এইবিলাকৰ ভিডিঅ' যেতিয়া আহে নহয় ছ'চিয়েল মিডিয়াত, সেই ভিডিঅ'বিলাকত সদায় এইবিলাক কথাই কয় যে ঘৰত ইজনৰ প্ৰতি ইজনৰ ভাল ভাৱ থাকিব লাগিব, নিজৰ ৱাইফৰ লগত মানে বুজাবুজি থাকিব লাগিব, শান্তি পৰিৱেশ থাকিব লাগিব, কেতিয়াও কাজিয়া কৰিব নালাগিব, নিজৰ ল'ৰা ছোৱালীক বেয়াকৈ ক'ব নালাগিব, হয়নে? এইবিলাক কিয় কয়? এটা কাৰণে কয় যাতে আমাৰ চিন্তা শক্তিটো ডাইভাৰ্ট হৈ নাযায়, আমাৰ চিন্তা শক্তিটো মানে খেলি মেলি হৈ নাযায়। আমি যেতিয়া শান্ত পৰিৱেশত থাকিম নহয়, তেতিয়া আমি ভাল ভাল কথা চিন্তা কৰিব পাৰিম, হয়নে? ভাল ভাল বস্তুৰ বিষয়ে মানে চিন্তা কৰিবলৈ পাৰিম। আৰু যদি চিন্তা শক্তিটো খেলি মেলি হৈ যায়, তেতিয়াহ'লে অনবৰতে খং ভাৱ থাকে, তেতিয়াহ'লে চিন্তা ক'ৰ পৰা আহিব? আৰু যেতিয়ালৈকে চিন্তা নাহে, তেতিয়ালৈকে আমি কোনো কৰ্ম এটা কৰিব নোৱাৰিম, কোনোবা কৰ্ম এটাৰ বিষয়ে ভাবিব নোৱাৰিম, চিন্তা কৰিব নোৱাৰিম। আৰু যদি কোনো কাম এটাৰ বিষয়ে চিন্তা কৰিব নোৱাৰোঁ, তেতিয়া আমি জীৱনত কেতিয়াও আগুৱাই যাব নোৱাৰিম। মেনিফেষ্ট কৰিব লাগিব, আকৰ্ষণৰ নিয়ম পালন কৰিব লাগিব, কিন্তু তাৰ মাধ্যমেৰে আমি কৰ্মও কৰিব লাগিব। টকা উৰি নাহে, ভগৱানে টকা এনেকৈ পেলাই থৈ উৰাই থৈ নাযায়। টকাটোক আনিবৰ কাৰণে আমি কৰ্মও কৰিব লাগিব, কৰ্ম প্ৰধান, হয়নে? কিন্তু সেই কৰ্ম কৰিবৰ কাৰণে আমাৰ চিন্তা শক্তিটো, আমাৰ মগজু শক্তিশালী হৈ থাকিব লাগিব, যাতে ঘপকৈ যিকোনো চিন্তা সুন্দৰকৈ কৰিব পাৰোঁ, যিকোনো সিদ্ধান্ত ভালকৈ ল'ব পাৰোঁ, হয়নে? তেতিয়াহে আমি জীৱনৰ পথত আগুৱাই যাব পাৰিম। সেয়াই ৰিয়েল মানে প্ৰকৃত মেনিফেষ্ট, প্ৰকৃত ল অফ এট্ৰেকশ্যন, আকৰ্ষণৰ নিয়ম। আমি অকল আকৰ্ষণ কৰিলেই বোলে মই আকৰ্ষণৰ নিয়মৰ ভিডিঅ' এটা পাইছোঁ, মই এনেকৈ বস্তুবিলাকক আকৰ্ষণ কৰিলে, ঈশ্বৰক প্ৰাৰ্থনা কৰিলে বস্তুবিলাক পাই যাম, সেইটো নহয়। কৰ্ম কৰিবই লাগিব, কৰ্ম প্ৰধান, আৰু কৰ্মৰ মাধ্যমেৰেহে আমি বস্তুবিলাক পাব পাৰিম। কিন্তু সেই কৰ্ম কৰিবৰ কাৰণে কি আমাৰ চিন্তা শক্তিটো ভাল হ'ব লাগিব। তো বন্ধুসকল, আমাক ঈশ্বৰে বহুতখিনি বস্তু দিছে, কিন্তু সেইবিলাকক সঠিকভাৱে আমি যেতিয়া চিন্তা কৰিম নহয় বন্ধুসকল, আমি সঠিকভাৱে ব্যৱহাৰ কৰিম, আমি 100% সফলতা হ'ম, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, হয়নে? মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কমেণ্ট কৰে, শ্বেয়াৰো কৰে। তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবেও ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ বিশ্বাস আছে তেওঁলোকেও মোৰ ভিডিঅ' এদিন চাব আৰু ভাল পাব, লাইক কমেণ্ট কৰিব, আৰু মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।